নমস্কাৰ পৱনস্পীৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে নৱম দশম শ্ৰেণীকে আদি কৰি ষষ্ঠ শ্ৰেণী সপ্তম শ্ৰেণী অষ্টম শ্ৰেণী এই শ্ৰেণীসমূহত ব্যৱহৃত বা আমাৰ পাঠ কিছুমান আমি আলোচনা কৰি আহিছোঁ আজি আমি তেনেকুৱা এটা পাঠ যিটো পাঠ আমাৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণী সকলোৰে প্ৰয়োজন তাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ গতিকে আজি আমি আলোচনাৰ বিষয় হৈছে সূচক আৰু ঘাত এক্সপোনেন্টছ এণ্ড পাৱাৰ্ছ এই বিষয়ে আমি আলোচনা কৰিম সূচক আৰু ঘাতনো কি বস্তু আৰু ইয়াৰ আমাৰ অংকসমূহ কেনেকৈ কৰা হয় ইয়াৰ কিছুমান বিধি আছে এই বিধিসমূহনো কি বা এই বিধিসমূহনো কেনেকৈ প্ৰয়োগ কৰা হয় সেই বিষয়ে আলোচনা কৰিম এতিয়া উদাহৰণ হিচাপে 81 টো লোৱা 81 টোক আমাৰ 3 ৰে ডিভাইড হয় ফাৰ্স্ট 27 বাৰ যাব তাক আকৌ 3 ৰে ডিভাইড হ'ব 9 বাৰ যাব আকৌ 9 ক আকৌ 3 ৰে ডিভাইড হ'ব গতিকে 3 বাৰ যাব গতিকে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে 81 3 into 3 into 3 into 3 চাৰিটা 3 মাল্টিপ্লিকেশ্যন ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ 3 ওপৰত আমি 4 টো লিখিব পাৰোঁ চাৰিটা 3 পূৰণ ইয়াক আমাৰ 3 টো ভূমি বুলি কম আৰু যেটো 4 লিখিলো ওপৰত হেতু সূচক বুলি কওঁ গতিকে তাক আমি পঢ়োতে এনেকে পঢ়িম 3 চতুৰ্থ ঘাত বা ইংৰাজীত যদি কওঁ 3 to the power 4 গতিকে আমি কি বুলি লিখিম 81 equal to 3 to the power 4 আমাৰ যিকোনো এটা সংখ্যা এনেকুৱাকৈ আমি যদি উৎপাদকত প্ৰকাশ কৰিব পাৰোঁ আমি এই সূচকীয় ৰূপটো লিখিব পাৰিম সাধাৰণতে ডাঙৰ সংখ্যাবোৰ ছুটিকৈ লিখিবৰ কাৰণে আমি এই ৰূপটো ব্যৱহাৰ কৰোঁ ডাঙৰ সংখ্যাবোৰ আমি চমুকৈ লিখিলে আমাৰ তুলনা কৰিবলৈ সুবিধা হয় গতিকে ডাঙৰ সংখ্যা কিছুমান তুলনা কৰিবৰ কাৰণে আমি সূচকীয় ৰূপ ব্যৱহাৰ কৰোঁ আমি উদাহৰণ স্বৰূপে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 14,96 লাখ কিলোমিটাৰ তাক আমি ছুটিকৈ কেনেকৈ লিখিম গতিকে তাক আমি সূচকীয় ৰূপত যদি প্ৰকাশ কৰোঁ 1496 into 10 to the power 5 কিলোমিটাৰ তাক আমি লিখিব পাৰিম 14.96 into 10 to the power 7 কিলোমিটাৰ এতিয়া আমি পঢ়োতে ইমান ডাঙৰ সংখ্যা এটা পঢ়োতে আমাৰ অসুবিধা হৈ যায় আমি হিচাপ কৰি থাকিবলগীয়া হয় এতিয়া তাক আমি যদি সূচকীয় ৰূপত প্ৰকাশ কৰোঁ আমাৰ পঢ়িবলৈ সুবিধা হয় আৰু এনেকুৱা সংখ্যা কিছুমান তুলনা কৰিবলৈ সুবিধা হয় এতিয়া এটা কথা মন কৰা মই তোমালোকক স্ক্ৰীনত দেখুৱাইছোঁ এতিয়া -1 তিনিটা পূৰণ এতিয়া কি হ'ব -1 হ'ব তাৰ মানটো কেনেকৈ হয় মই তোমাক উদাহৰণ কিছুমান দি পেলাই দেখুৱাইছোঁ -1 চাৰিটা যদি পূৰণ কৰোঁ -1 হ'ল টু দি পাৱাৰ 4 তেনে তাৰ মানটো 1 হ'ব ঠিক তেনেদৰে -1 যদি পাঁচটা পূৰণ কৰোঁ -1 হ'ল টু দি পাৱাৰ 5 তে তাৰ মানটো -1 হ'ব আকৌ যদি -1 হ'ল টু দি পাৱাৰ 6 হয় তেতিয়া তাৰ মানটো হ'বগে 1 কেনেকৈ হয় তোমালোকক স্ক্ৰীনত দেখুৱাইছোঁ তোমালোকে স্ক্ৰীনত মন কৰা এতিয়া ইয়াৰ আমাৰ এই উদাহৰণসমূহৰ পৰা এটা কথা মন কৰা আৰু উদাহৰণ তোমালোকে ল'ব পাৰা এই উদাহৰণকেইটাৰ পৰা এটা কথা দেখিবা যে -1ৰ সূচক যদি যুগ্ম হয় তেনেহ'লে তাৰ মানটো হ'ব 1 আৰু -1ৰ সূচক যদি অযুগ্ম সংখ্যা হয় তেনেহ'লে তাৰ মানটো হ'ব -1 গতিকে আমাৰ ঘাতটো বা সূচকটো কি হ'ব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি এই সংখ্যাবোৰ মানটো কিমান হ'ব আমি উলিয়াব পাৰিম এতিয়া উদাহৰণ হিচাপে -1 হ'ল টু দি পাৱাৰ 14 তাৰ মানটো হ'ব 1 কাৰণ আমাৰ সূচক হৈছে যুগ্ম সংখ্যা ঠিক তেনেদৰে -1 হ'ল টু দি পাৱাৰ 54 টো যুগ্ম সংখ্যা গতিকে তাৰ মানো 1 হ'ব গতিকে সূচকৰ যুগ্ম নে অযুগ্ম সেইটো বিশ্লেষণ কৰিলে আমাৰ মানটো কি হ'ব গম পাম এতিয়া -1 হ'ল টু দি পাৱাৰ 35 ইকুৱেল টু -1 ঠিক তেনেদৰে -1 হ'ল টু দি পাৱাৰ 89 ইকুৱেল টু -1 কাৰণ সূচকবোৰ কি হৈছে আমাৰ ইয়াত অযুগ্ম সংখ্যা এতিয়া -5 হ'ল টু দি পাৱাৰ 4 তেতিয়া কি হ'ব গতিকে আমাৰ সূচকটো আছে যুগ্ম সংখ্যা গতিকে তাৰ চিনটো হ'ব ধনাত্মক আৰু 5 চাৰিটা পূৰণ কৰিলে হ'ব 625 মানে -5 হ'ল টু দি পাৱাৰ 4 ইকুৱেল টু 625 ঠিক তেনেদৰে -3 হোল স্কয়াৰ ইনটু -5 হোল কিউব ইকুৱেল টু হ'ব -1125 ঠিক
তেনেদৰে 5 স্কোয়াৰ ইনটু 3 কিউব ইকুৱেল টু 5 স্কোয়াৰ মানে 25 আৰু 3 কিউব মানে 27 গতিকে কি হ'বগে 675 গতিকে এনেকুৱাকে যদি সূচকীয় ৰূপত থাকে সংখ্যাবোৰ তেনেহ'লে তাৰ মানটো নিৰ্ণয় কৰিব পাৰিম গতিকে আমাৰ সংখ্যা এটা সূচকীয় ৰূপতো প্ৰকাশ কৰিব পাৰিম আৰু সূচকীয় ৰূপত থাকিলে তাৰ মানটোও আমি নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি কিছুমান বিধিৰ বিষয়ে আলোচনা কৰোঁ সূচকৰ বিধি laws of indices এই বিধিসমূহ আমাৰ খুব প্ৰয়োজন এই বিধিসমূহনো কেনেকৈ প্ৰমাণ কৰে সেই বিষয়ে মই আলোচনা কৰিম তোমালোকে মন কৰিবা এই বিধিসমূহ আমাক প্ৰত্যেকটো অংক কৰোঁতে প্ৰয়োজন হৈ থাকিব এটা আমাৰ একে ভূমি বিশিষ্ট ঘাতৰ পূৰণ এ এটা অশূন্য অখণ্ড সংখ্যা আৰু m আৰু n পূৰ্ণ সংখ্যা হলে a to the power m into a to the power n equal to a to the power m plus n তাকনো কেনেকৈ প্ৰমাণ কৰে a to the power m into a to the power n a m টা পূৰণ a n টা পূৰণ গতিকে মুঠ কিমান হ'বগে a প্ৰথমটো অংশত আছে m টা a পূৰণ দ্বিতীয় অংশটো আছে n টা a পূৰণ গতিকে মুঠ কিমান a কেইটা পূৰণ হৈ থাকিব m plus n টা কেনেকৈ যদি দুটা a আৰু তিনটা a পূৰণ হৈ থাকে মুঠ কিমান হ'বগে পাঁচটা a হ'বগে 2 আৰু 3 যোগ কৰিলে তেনেকুৱাকে হ'ব গতিকে ইয়াক আমি এনেকৈ যদি সূচকীয় ৰূপত কৰোঁ তেনেহ'লে কি হ'ব a to the power m plus n তাৰমানে a m plus n টা পূৰণ হৈ আছে গতিকে a to the power m into a to the power n equal to a to the power m plus n এইটো হৈছে একে ভূমি বিশিষ্ট যদি একে ভূমি বিশিষ্ট দুটা সূচকীয় ৰূপত আমি সংখ্যা পাওঁ তেনেহ'লে এই বিধিটো প্ৰয়োগ কৰিব পাৰিম এটা একে ভূমি বিশিষ্ট ঘাতৰ হৰণ এ এটা অশূন্য খণ্ড সংখ্যা m আৰু n পূৰ্ণ সংখ্যা য'ত m টো যদি n তকৈ ডাঙৰ হয় তেনেহ'লে a to the power n divided by a to the power n equal to a to the power m minus n এতিয়া a to the power m divided by a to the power n গতিকে কি হ'ব আমাৰ লবটো হ'ব a m টা পূৰণ আৰু হৰটো হ'ব a n টা পূৰণ যদি m টো n তকৈ ডাঙৰ হয় তেনেহ'লে কি হ'ব হৰ a আৰু লব a আমাৰ হৰণ কৰিলে বা আমাৰ যদি ইয়াত কটাকটি কৰোঁ তেনেহ'লে a কমি যাব কিমানটা কমি যাব লবত আছিলে m টা হৰত আছিলে n টা গতিকে m টা লবৰ পৰা n টা লব কমি যাব গতিকে তাক আমি কি বুলি লিখিব পাৰিম a to the power m minus n তাৰমানে আমাৰ কি থাকিবগে m minus n টা a আমাৰ ইয়াত থাকি যাবগে গতিকে এইটোৱে হৈছে দ্বিতীয়টো বিধি এটা ভূমিৰ ওপৰত ঘাত আছে ভূমিৰ ওপৰত তাৰ ওপৰত আকৌ ঘাত আছে কাৰণ যিকোনো অশূন্য অখণ্ড সংখ্যা a বাবে a to the power m whole to the power n equal to a to the power m into n আমাৰ ঘাত দুটা পূৰণ হৈ গ'ল এতিয়া আমি ইয়াক কেনেকৈ কৰিম a to the power m whole to the power n তাৰ অৰ্থটো হৈছে a to the power m আমাৰ n টা আছিলে গতিকে a to the power m into a to the power m into a to the power m এনেকুৱা n টা আছে গতিকে আমাৰ a to the power m কেটা হ'বগে n টা যোগফল হ'বগে আগৰ বিধিটো যদি প্ৰয়োগ কৰোঁ গতিকে তাক আমি লিখিব পাৰোঁ a to the power m into n গতিকে এইটো হৈছে আমাৰ তৃতীয়টো বিধি এতিয়া চোৱা একে সূচকযুক্ত বিভিন্ন ভূমিৰ পদৰ পূৰণ যদি a আৰু b দুটা অশূন্য অখণ্ড সংখ্যা আৰু m এটা পূৰ্ণ সংখ্যা হয় a to the power m into b to the power m এটা কি হ'ব a into b whole to the power m ইয়াত আমাৰ ঘাতগিটা একে বা সূচকগিটা একে গতিকে তাক আমি লিখিব পাৰিম a to the power m into b to the power m তাৰ অৰ্থটো হৈছে a m টা আছে আৰু b ও m টা পূৰণ হৈ আছে গতিকে আমাৰ মুঠ কি হ'ব m টা a into b পূৰণ হৈ আছে কেনেকৈ প্ৰকাশ কৰিব পাৰি তোমালোকে স্ক্ৰীনলৈ মন কৰা গতিকে তাক আমি কেনেকৈ লিখিব পাৰিম a into b কেটা আছে m টা গতিকে তাক লিখিব পাৰিম a into b whole to the power m বা ab whole to the power m পূৰণ চিহ্ন থাকিলে আমি সাধাৰণতে ধ্ৰুৱকৰ ক্ষেত্ৰত পূৰণ চিহ্নটো নিদি a b বুলি লিখি দিওঁ গতিকে a into b whole to the power m বা ab whole to the power m বুলি লিখিব পাৰোঁ এটা একে সূচকযুক্ত বিভিন্ন ভূমিৰ পদৰ হৰণ যদি হৰণ হয় a to the power n divided by b to the power n ইয়াৰ আমাৰ
সূচকটো একে বা ঘাতটো একে কিন্তু ভূমিকেইটা বেলেগ বেলেগ তাক আমি কি বুলি লিখিব পাৰোঁ a/b হোল টু দি পাৱাৰ n ইয়াত a b অশূন্য অখণ্ড সংখ্যা আৰু n এটা পূৰ্ণ সংখ্যা এটা a টু দি পাৱাৰ n ডিভাইডেড বাই b টু দি পাৱাৰ n ইয়াৰ অৰ্থটো হৈছে a লগত আমাৰ a n টা পূৰণ হৈ আছে আৰু হৰত b n টা পূৰণ হৈ আছে গতিকে তাকে যদি আমি a/b ইনটু a/b ইনটু a/b এনেধৰণে লিখোঁ তেনেহ'লে আমি n টা a/b পাম গতিকে n টা a/b পূৰণ তাৰ অৰ্থটো হৈছে a/b হোল টু দি পাৱাৰ n গতিকে এইটোৱে হৈছে বিধি গতিকে কি বুলি লিখিব পাৰোঁ a টু দি পাৱাৰ n ডিভাইডেড বাই b টু দি পাৱাৰ n ইকুৱেল টু a/b হোল টু দি পাৱাৰ n এই বিধিটো মন কৰা তোমালোকক স্ক্ৰীনত মই দেখুৱাইছোঁ এটা বেলেগ এটা বিধিক যাওঁ সূচক শূন্য সূচকটো যদি শূন্য হয় এইটো কিন্তু মন কৰিবলগীয়া কথা এইটো কি হয় চাবা আমি এটা কথা পালোঁ a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n যদি হয় তাৰ মানটো হয় a টু দি পাৱাৰ m মাইনাছ n তাই ইয়াত আমাৰ m আৰু n দুইটা যদি সমান হয় তেতিয়া কি হ'ব m ৰ জেগাত n বা n ৰ জেগাত m বুলি লিখিব পাৰোঁ তেতিয়া আমি এনেকৈ লিখিব পাৰোঁ a to the power m divided by a to the power m equal to a to the power m minus m de a to the power m ক যদি a to the power m এৰে হৰণ কৰোঁ তেনেহ'লে তাৰ মানটো 1 আৰু a to the power m ৰ পৰা যদি m বিয়োগ কৰি দিওঁ কি লিখিব পাৰোঁ 0 হ'ব গতিকে a to the power 0 equal to 1 মানে a এটা অশূন্য অখণ্ড সংখ্যা যদি হয় অখণ্ড সংখ্যাৰ ক্ষেত্ৰত তাৰ আমাৰ ঘাতটো যদি শূন্য হয় তেনেহ'লে তাৰ মানটো সদায় 1 হ'ব এই কথাটো মন কৰিবা ঋণাত্মক সূচকযুক্ত ঘাত এইটো কথা মন কৰাচোন এটা 2 টু দি পাৱাৰ 4 মানে 16 2 4টা পূৰণ 2 কিউব মানে 8 8ক আমি 16/2 বুলি লিখিব পাৰোঁ 2 স্কয়াৰ মানে 4 ইকুৱেল টু 8/2 বুলি লিখিব পাৰোঁ 2 টু দি পাৱাৰ 1 ইকুৱেল টু 2 মানে 4/2 বুলি লিখিব পাৰোঁ 2 টু দি পাৱাৰ 0 মানে 1 2/2 বুলি লিখিব পাৰোঁ এই কথাটো চোৱা এই চানেকিটো চালে এটা কথা দেখিবা যে সূচকৰ মান এককৈ কমিলে মানবোৰ আগৰ মানটোক ভূমিৰে হৰণ কৰিলে পোৱা মানৰ সতে সমান হ'ব গতিকে মানবোৰ যদি আমি কমাই গৈ থাকোঁ ঘাতবোৰ যদি কমাই গৈ থাকোঁ এটা 0 পিছত যদি মাইনাস কৰোঁ 2 টু দি পাৱাৰ -1 তাৰমানে 1/2 আগৰ মানটো হৰণ ভূমিটো 2 টু দি পাৱাৰ -2 আগৰ মানটো 1/2 ডিভাইডেড বাই 2 ইকুৱেল টু 1/2 স্কয়াৰ 2 to the power -3 equal to 1/2 square divided by 2 তাৰমানে 1/2 cube 2 to the power -4 মানে 1/2 cube divided by 2 equal to 1/2 to the power 4 এনে ধৰণে আমাৰ কমি কমি গৈ থাকিব এই কথাটো তোমালোকে যদি মন কৰি যোৱা দেখিবা যে আগৰ যেটো মান তাক ভূমিটোৰ হৰণ কৰিলে পিছৰ মানটো পোৱা যায় গতিকে একেদৰে আমি যদি এই কথাটো চাওঁ 3 to the power -9 ৰ ক্ষেত্ৰত 3 to the power -9 equal to 1/3 to the power 9 বুলি লিখিব পাৰিম 5 to the power -28 ক 1/5 to the power 28 বুলি লিখিব পাৰিম এনে ধৰণে আমি লিখিব পাৰিম গতিকে ঘাতটো যদি ঋণাত্মক হয় বা সূচকটো যদি ঋণাত্মক হয় গতিকে যিকোনো অখণ্ড সংখ্যাৰ আমাৰ a যদি তাক অখণ্ড সংখ্যাটো ধৰি লওঁ এৰ বাবে আমি কি কৰিব পাৰোঁ a to the power -m equal to 1/a to the power m বুলি লিখিব পাৰোঁ মানে আমাৰ লবটো 1 হ'ব আৰু হৰটো যেটো মান আছিল তাৰ ধনাত্মক ঘাতটো হ'ব গতিকে m এটা ধনাত্মক অখণ্ড সংখ্যা যদি হয় এই ৰূপটোত আমি লিখিব পাৰোঁ মানে যিকোনো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত a to the power -m equal to 1/a to the power m এটা কথা কিন্তু মন কৰিবা এটো তোমালকে মন কৰিবলগীয়া কথা যে তোমালকক স্ক্ৰীনত মই দেখুৱাইছো এটো মন কৰিবা মনত ৰাখিবা মনত ৰাখিলে আমাৰ কিছুমান অংক কৰিবলৈ সুবিধা হ'ব এতিয়া চোৱা a/b হোল টু দি পাৱাৰ যদি আমাৰ ঋণাত্মক এটা ঘাত থাকে বা সূচক থাকে -n তে তাৰ মানটো আমি কি বুলি লিখিব পাৰোঁ b to the power n divided by a to the power n হৰটো লবটো হৰ হৈ গ'ল আৰু আমাৰ সূচকটো ধনাত্মক হৈ গ'ল বা ইয়াক আমি এনেকেও লিখিব পাৰোঁ b/a হোল টু দি পাৱাৰ n এই কথাটো কিন্তু মনত ৰাখিবা এই কথাবোৰ আমাৰ যিকোনো অংক কৰোঁতে প্ৰয়োজন হ'ব আৰু সূচকৰ বিধি প্ৰয়োগ কৰি আমাৰ অংক কিছুমান কৰিবলৈ সহজ হয় সেই কাৰণে আমি
এই বিধিবোৰ মনত ৰখাটো অতি জৰুৰী এতিয়া তোমালোকক সূচক আৰু ঘাতৰ আমি কিছু অংক কৰিবলৈ চেষ্টা কৰিম বা তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম এটা কিছু সমাধান মই তোমালোকক ইয়াত দিছো তোমালোকে মন কৰি চাবাচোন বা এই আমাৰ সমাধানখিনি চাই তোমালোকে নিজেও কিছু সমাধান কৰিব পাৰিবা বুলি আশা কৰিছো এ তোমালোকে মন কৰা আমাৰ 3 টু দি পাৱাৰ 5 ইনটু 3 টু দি পাৱাৰ 12 আমাৰ ভূমি দুটা একে ঘাত দুটা বেলেগ বেলেগ তেতিয়া কি হয় ভূমি একে থাকে ঘাত দুটা যোগ হয় 3 টু দি পাৱাৰ 5 প্লাস 12 ইকুৱেল টু 3 টু দি পাৱাৰ 70 বিধি প্ৰয়োগ কৰিছো 5 টু দি পাৱাৰ 5 ডিভাইডেড বাই 5 স্কয়াৰ বা 5 টু দি পাৱাৰ 2 গতিকে আমাৰ হৰণ হলে ভূমি একে হলে ঘাত দুটা বিয়োগ হয় গতিকে কি হ'ব 5 টু দি পাৱাৰ 5 minus 2 equal to 5 cube equal to 125 এতিয়া 7 টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ 3 এটা আমাৰ ঘাত দুটা পূৰণ হৈ যাব গতিকে কি হ'ব 7 টু দি পাৱাৰ 5 into 3 equal to 7 টু দি পাৱাৰ 15 এটা minus 2 হোল টু দি পাৱাৰ minus 3 এটো কি হ'ব 1 by minus 2 হোল কিউব আমাৰ লবটো 1 হ'ব হৰ minus 1 2 তিনটা পূৰণ হ'ব গতিকে -2 তিনটা পূৰণ হ'বলে -8 হ'ব গতিকে 1 by -8 হ'ল তাক আমি -1 by 8 বুলি লিখিব পাৰিম ঠিক তেনেদৰে 3 by 4 হোল টু দি পাৱাৰ আমাৰ যদি -3 হয় মানে ঘাতটো যদি ঋণাত্মক হয় তেতিয়া আমাৰ কি কৈছে যেটো লব সংখ্যা আছিল ভগ্নাংশ আছিল হেতু হৰটো লবটো হৰ হৈ যায় গতিকে কি হ'ব 4 কিউব by 3 কিউব 4 কিউব মানে 64 3 কিউব মানে 27 গতিকে তাৰ মানটো কি হ'বগে 64 by 27 এই সূচকৰ বিধি প্ৰয়োগ কৰি কেইটামান তোমালোকক উদাহৰণ দিলো এই উদাহৰণ কেইটা মন কৰিবা আমাৰ বিধি প্ৰয়োগ হলে এই অংগবোৰ এনে ধৰণে কৰিব পাৰি আৰু যদি আমাৰ ঘাতটো শূন্য হৈ থাকে 0 যদি হৈ থাকে তেনেহলে যিকোনো আমাৰ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত তাৰ মানটো সদায় 1 হ'ব এই কথাটো মন কৰিবা আমি এটা সৰল অংক দুটামান চাওঁ 2 to the power 5 whole cube into 16 into 3 to the power 0 divided by 2 cube whole to the power 5 into 5 to the power 0 এটা কি হ'ব 2 to the power 5 into 3 15 into 2 to the power 4 16 to তেনেকৈ লিখিব পাৰি আৰু 3 to the power 0 মানে 1 ঠিক তেনেদৰে 2 to the power 15 into 1 হ'ব 5 to the power 0 মানে 1 এতিয়া আমাৰ ভূমি একে থাকিলে পূৰণ হৈ থাকিলে ভূমি ঘাতবোৰ যোগ হ'ব আৰু হৈ থাকিলে বিয়োগ হ'ব গতিকে 2 to the power 15 plus 4 minus 15 equal to 2 to the power 4 এটা আনসাৰটো কিমান হ'বগে 16 ঠিক তেনেদৰে 2 নম্বৰ আমি উদাহৰণটা লৈছো 2a square b cube whole cube into 3ab square whole to the power 4 divided by 6 square into ab whole to the power 5 ইয়াক আমি এনেকৈ লিখিব পাৰিম 2 cube into a to the power 6 into b to the power 9 into 3 to the power 4 into a to the power 4 into b to the power 8 divided by 2 square into 3 square into a to the power 5 into b to the power 5 ইয়াক আমি সূচকৰ বিধি প্ৰয়োগ কৰি লিখিব পাৰিম 2 to the power 3 minus 2 into 3 to the power 4 minus 2 into a to the power 6 plus 4 minus 5 into b to the power 9 plus 8 minus 5 গতে উত্তৰটো কি হ'ব 18 a to the power 5 into b to the power 12 কেনেকৈ কৰে স্ক্ৰিনত তোমালোকক মই দেখুৱাইছো আমি যদি মান নিৰ্ণয় কৰা কেনেকেনো মান নিৰ্ণয় কৰে তেনেকুৱা যদি দুটামান উদাহৰণ চাওঁ তে 1/3 হোল টু দি পাৱাৰ 0 ইনটু নহয় প্লাস হ'ব 1/3 হোল টু দি পাৱাৰ -1 প্লাস 1/3 হোল টু দি পাৱাৰ -2 প্লাস 1/3 হোল টু দি পাৱাৰ -3 তাক যদি আমি লিখো হৰ লবৰ ঘাত যদি 0 হয় তাৰ মানটো 1 এটা 1 প্লাস 1/3 3 টু দি পাৱাৰ -1 লিখিব পাওঁ 3 টু দি পাৱাৰ -1 হোল টু দি পাৱাৰ -1 plus 3 to the power -1 whole to the power -2 plus 3 to the power -1 into whole to the power -3 তাক আমি লিখিব পাওঁ 1 plus -2 টা পূৰণ হলে প্লাস হৈ যাব গতিকে 3 to the power 1 plus 3 square plus 3 কিউব হবে গতিকে 1 plus 3 plus 9 plus 27 গতিকে গুটেইটা যোগ কৰিলে আনসাৰটো কি হ'বগে 40 হ'বগে এনে ধৰণে আমি মান নিৰ্ণয় কৰিব পাৰোঁ যদি যোগ থাকে পূৰণ থাকিলেও আমি কৰিব পাৰোঁ এতিয়া 1/3 হোল টু দি পাৱাৰ 0 হেতু মানটো 1 হ'ল তেনেকৈ পূৰণ থাকিলেও আমি কৰিব পাৰিম এতিয়া আমি উদাহৰণটা লৈ চাওঁ যে 5 টু দি পাৱাৰ -1 প্লাস 3 টু দি পাৱাৰ -1 প্লাস 7 টু দি পাৱাৰ -2 হোল টু দি পাৱাৰ 0 এতিয়া 5 টু দি পাৱাৰ -1 মানে 1/5 3 টু দি পাৱাৰ -1 মানে 1/3
7 টু দি পাৱাৰ -2 মানে 1/7 স্কুৱেৰ গতিকে হৰলব্ব অখণ্ড সংখ্যা হ'ব তাৰ ওপৰত যদি ঘাতটো 0 হয় তাৰ মানটো সদায় 1 হ'ব গতিকে আমি এটো মানটো 1 পাম ঘাতটো 0 হোৱাৰ কাৰণে 1 পাইছো বেলেগ এটা যদি উদাহৰণ কৰি চাও পূৰণৰ কথা যে কৈছিল এই পূৰণ থকা অংক 5 টু দি পাৱাৰ -1 ইনটু 2 টু দি পাৱাৰ -1 ইনটু 6 টু দি পাৱাৰ -1 ইয়াক আমি কি কৰিম 5 টু দি পাৱাৰ -1 মানে 1/5 ইনটু 1/2 ইনটু 1/6 এতিয়া আমাৰ লবগিটা পূৰণ হলে 1 ইনটু 1 ইনটু 1 1 হ'বগে 5 ইনটু 2 ইনটু 6 গতিকে 5 ইনটু 2 10 6 এ যদি 10ক মাল্টিপ্লাই কৰা হয় 60 হ'ব তাৰ মানটো হ'ব 1/60 এইবোৰ কিছুমান উদাহৰণ এনেকুৱা উদাহৰণ কিছুমান লৈ আমি তোমালোকক দেখুৱাইছো তোমালোকে বেলেগ ধৰণৰ অংক কৰিব পাৰিবা আমি এনেকুৱা ধৰণৰ উদাহৰণ দেখুৱাই দিছো তোমালোকে যাতে আৰু কিছু সমাধান নিজেই কৰিব পাৰা কেৱল আমি সূচকৰ বিধি প্ৰয়োগ কৰিছো বিধি প্ৰয়োগ কৰি এই ধৰণৰ অংকবোৰ কৰিব পাৰিছো তোমালোকে চেষ্টা কৰি চাবাচোন যে তোমালোকে এনেকুৱা সূচকৰ বিধি প্ৰয়োগ কৰি এনেকুৱা ধৰণৰ অংকবোৰ কৰিব পাৰা না নাই তোমালোকে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে এই সূচক আৰু ঘাতৰ কথাবোৰ লাগিব ভূমি আৰু ঘাত এই কথাবোৰ জানিব লাগিব তেতিয়াহে কৰিব পাৰিবা গতিকে আজিলৈ ভিডিঅটো আৰু আগনবহাই ইয়াতে সামৰণি মাৰিছো আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিছু কথা শিকিবা গতিকে আজিলৈ আহোঁ ধন্যবাদ